গুড মৰ্ণিং গাইজ, সুপ্ৰভাত। তো এতিয়া পাইছে 6টা। তো মই ওলালোঁ ডিউটিত। তো অলপমান হাল মাৰিব লাগে, গুম ফেলাম। তো ভাবিলোঁ অলপ হালো মাৰা হ'ল, আপোনালোকক এটা সৰুকৈ ভিডিঅ' বনোৱা হ'ল। তো ৰাতিপুৱা এয়া চাওক, তো মৰ্ণিং টাইমত মই ওলালোঁ হাল মাৰিবলৈ। তো হাল মাৰি দিম অকণমান, অলপ ৰ'দ দি আছে না, আহু খাব বতৰটো। চব জেগাটোলৈ দিয়া এনেকৈ কৰি আছোঁ। আৰু পানীও দিব লাগে, তো পানী চানী দিব লাগিব। ঠেমচি ডাঙৰ হৈ গ'ল। আৰু চাওক লাও কেনেকৈ লাগি আছে। এয়া আৰু এই গৰু আছে, গৰু কেনেকৈ খাব দিছোঁ ৰাতিপুৱা ওলাই দিয়া কিনে। তো লাহে লাহে গৈ আছোঁ। চাইড দিবই পাহৰে গৰুই। তো এয়া আৰু আগত মটৰ অলপমান গাড়ীছিলোঁ। তো এইবাৰ পানী দিব লাগে, সাৰ দিব লাগে। তো এনেকৈ গৈ আছোঁ গাইজ, চাৰিটা ধুনীয়া কৰি। তো গাইজ কালি ভিডিঅ'টো বনাইছিলোঁ, হাল বোৱাই কিনে আহিলোঁ। তো ভিডিঅ' বনোৱা নহ'ল আৰু ব্যস্ত থাকিলোঁ। এতিয়া আপোনাৰ আহিছোঁ, অলপমান মটৰ কাঢ়িছিলোঁ। তো মটৰ গাড়ীত মই জাবৰ টানি আছোঁ। তো কালি টানিছিলোঁ, এয়া থুপকে দিছোঁ, পুৰাণে গ'ল। তো এইখিনি গাইজনী ইয়াতে খাব দিছোঁ। নাই সহায় নাই, জেগা কম একেবাৰে গাইজ। তো এতিয়া আমি তাৰ ডিউটিত ৰাতিপুৱা এয়া আমাৰ মূলা খাবৰ কাৰণে। ইয়াত আছে আপোনাৰ এই মটৰ। তো এয়া সেই কৰি আছোঁ, নাৰা বন অলপমান চাফাই কৰি দিছোঁ। তো চাফাই কৰি দি কিনে এতিয়া সাৰ পানী দিব লাগিব, ঔষধ পাতি দিব লাগিব, পানী দিব লাগিব। এইবোৰ কৰি আছোঁ। কালি সেইটো শেষ কৰিলোঁ আৰু এতিয়া আছে ইয়াৰ পৰা লাইনটো আছে আপোনাৰ, এই লাইনটো কৰিম ইয়াতে। তো ইয়াত যাই আছোঁ হাল মাৰিবা, এইফালে ৰাস্তাই চাফা। পানী ইমান দিব পৰা গাইজ আমাৰ হৈ গ'ল হাল মাৰা। নেট দি আছে নহয়। তো এতিয়া হাল মৰা হৈ গ'ল মোৰ। তো এনেকৈ বহি আছোঁ, তেওঁলোকে দি আছে আপোনাৰ নেট। তো মোকে বাট চাই আছিল। তো হৈ গ'ল, এতিয়া ময়ো ঘৰত যাম। তো এয়া জিৰাইছোঁ, বিৰাট ভাত হৈছে। তো এনেকৈ যাম ঘৰত। তো হৈ গ'ল সম্পূৰ্ণ হাল মৰা। তো এয়াই গাইজ, এতিয়া যাম ঘৰত। ঘৰতো অলপমান মাৰিব লগা আছে, মাৰি ল'ম। হৈ গ'ল, এতিয়া আছোঁ আপোনাৰ পথাৰত। আৰু আলহী আহিল, তেওঁলোকৰ লগত কথা পাতি আছোঁ। বহু হৈছে। তো হেল্ল' গাইজ, তো এতিয়া আহিছোঁ মটৰ বাৰীত। এয়া বহি আছোঁ মই। এয়া মটৰ এনেকুৱা হৈছে। তো এয়া চাওক, মটৰ পুলি এনেকুৱা হৈছে। তো চাগে আপোনাৰ 20 দিনমান হ'ল। তো এই নাৰা বৰ এনেকৈ উঠাই আছোঁ আৰু খচৰা দি আছোঁ, যাতে বন উঠে। এই বনগিলা এনেকৈ চাফা কৰিম। এতিয়া দিম সাৰ পানী দিব লাগিব, সাৰ পানী দিলে উঠি যাব। এয়াই আৰু খেতিৰ জীৱন, খেতিয়ক মানুহ এনেকৈ অলপ চলপ কৰি খাই কিনে আছোঁ আৰু কি কোনো ৰকম। আজি বতৰটো ডাৱৰীয়া হৈ আছে। তো বৰষুণ পৰিলে ভাল হ'ব। আৰু ইপিনে আছে ঠেমচি। তো ঠেমচিও মানে চাৱৰা হৈ গৈছে। তো যদি পানী নপৰে তো মেচিনেৰে দিব লাগিব। ইয়াত মেচিনটো আছে, তো এনেকৈ দিব লাগিব। চব এনেকৈ বহি নিচাই আছোঁ। তো আৰু দেখাই আছোঁ। তো আপোনালোকে চাই থাকক ধুনীয়া কৰি ভিডিঅ'টো। মই গা পা ধুলোঁ, ৰেডি। তো এটা বাৰ্থডে আছে, তো বাৰ্থডে খাবলৈ গৈ আছোঁ। তো দেখাই আছোঁ ক'ত বাৰ্থডে খাই আছোঁ। পেট ঠাণ্ডা আছে কেনে কামৰাইছে ইয়াক বেলেগ কুকুৰে আহি। সেয়েহে ঠাণ্ডা। কেইটা বাজিল? 1:30 বাজিল। তো গৈ থাকক গাইজ। এইটো হ'ল ডিচেম্বৰ ফুল। তো গাইজ তো খাই আহোঁ। বাৰ্থডে না কি বুলি কৰি যাবা দিছে। মাজে মাজে ভিডিঅ' দেখা পোৱা এইজনে। কহাই কাটছে রাস্তা ভুল করছে। রাস্তা ভুল কাটেগা হো রাজু। কিমান ভাল দেখা দেখি নাই মানুহটো, মানুহ দেখা দেখি নাই। হা কিয় কি কৰি আছা? কালি গৈছিলি ৰ'দত, কিয় গৈছিলি?
ভিডিঅ' আজি দেখা দেখি খবৰ আহিছোঁ অলপমান জিৰা হা খবৰ ভাল তোৰ নাযাৰ ঘূৰিব কত ক'ত যাবি ঘূৰিবা ভূটান যাবি ভূটানত যাব বোলে ভূটানত উপলকা ঘৰত আহিলোঁ উপলকা কি ধুনীয়া ঘৰ বনাইছে খানা খানা যায় চাক কি ধুনীয়া ঘৰ বনাইছে উপলকাৰ লগত নৰা কি ধুনীয়া ঘৰ বনাইছে উপলকাই না উপলকা তোৰ কেতিয়া লাগিব ঘৰটো নয়ন নয়ন বোলে নয়ন হা ইমান সোনকালে পাবি বনাই দিয়া ঘৰটো আৰু না যিমান সোনকালে সম্ভৱ হয় ঠিক আছে হয় তো এতিয়া আমি যাম উপলকা বোলে নাযাব নোখোজছি দিব উপলকাক লগ ধৰিলোঁ লগ হ'লি ভাল লাগে অলপমান বাটখিনি আছে বোলে খাই আহোঁ নে টাইম পাছ বাৰ্থডে আৰু হ'ব প্ৰেজেণ্ট অলপ ল'ব লাগিব লোৱা যদি আমাৰ বাদাল মই খান লৈছোঁ দেখা লাগিব উঠা লাগে কি দিছে আমাক কি দি আছা কি দিছা তো গাইজ কথাটো হ'ল কি আমাৰ আগতে আমি খালোঁ ভাত তো ভাত খোৱা হোৱাৰ পিছত আৰু নেক্সট পাহৰি গ'ল আৰু মাতিছে আমাক চাহে প্ৰসাদে গল্লাই ভুজিয়া এনেকৈ দিল তো আমি খাই দিলোঁ উপায় নাই খালোঁ আৰু কি খাব দিছে খাব মাতিছে বাৰ্থডে খাই আছোঁ তো ইয়া দিছে পিঠা লাৰু গল্লা এনেকৈ দিছে প্ৰসাদ দিছে তো খাই আছে কোনোবাই খাইছে ভাত এয়াই আৰু তেতিয়াহ'লে চাই থাকক গাইজ ধুনীয়া কৰি আহিলোঁ দিয়ক বাৰ্থডে চাৰ্থডে কিবা কিবি খাই আহিলোঁ মামাৰ হোৱা নাই চাফা কৰলাক ৰাস্তাটো গোটেই এইটো খাই ভাল পাব কচুৰি পেটটো খাই ধুনীয়া হ'ব তোৰ মামাই নেগেলি কিয় হা মাছ চাছ নচলে না তো গাইজ আহিলোঁ বাৰ্থডে খাই তো এতিয়া গৈ আছোঁ পথাৰত তো এইটো লৈ আছোঁ আপোনাৰ আমলখু তো এইটো খাম তো নিমখ পানী জিকাই থৈছিলোঁ এনেকৈ আছে আৰু হেৰি হৈছে পানীত বাদামল বান্ধছে কিবা পানীৰ লেৱাৰটো বেলেগ হৈ গৈছে তো ইয়াত সেই দিব লাগিব চূণ দিব লাগিব চূণ আনিব লাগিব আৰু গাইজ চাওক অৰি চাওক কেনেকৈ লাগি আছে লাগি আৰম্ভ দিছে চাউল কেতিয়াবা দিছিলোঁ ল'ৰাব যোৱা নাই এতিয়া গৈ আছোঁ ধৰক আজি বতৰটো ডাৱৰীয়া হৈ আছে তো ৰ'দ নিদিবই নেকি ঠাণ্ডাও লাগি আছে অলপ চ' গাইজ মই পথাৰত আহিলোঁ পথাৰত মানে ছাগল গৰু লৰাব আহোঁতে কালো হাল মাৰি থাকিল দেখা পালোঁ তো ট্ৰেক্টৰত উঠি গ'লোঁ উঠি চালোঁ অলপমান কেনেকুৱা মাৰিছে হাল তো ভালে লাগিছে উল্টাই পাল্টাই হাল মাৰিছে তো উল্টাই পাল্টাই মাৰিলে হালটো সমান মিলে তো এনেকৈ চালোঁ কাৰ কেনেকুৱা হাল হয় তো এয়াই পথাৰৰ দৃশ্য তো ভাল লাগিলে আপোনালোকে চাব আৰু মোৰ ভিডিঅ'বোৰ এনেকৈ উঠি ভাল লাগে আৰু ঠেকচা একদম কমৰৰ বেদনা হ'লে অৱস্থা বেয়া কৰি দিব দেই গাইজ চাওক অলপ ট্ৰেক্টৰত উঠিলোঁ উঠি কিনে আহিলোঁ অলপমান কেনেকুৱা কি খবৰ ল'লোঁ এতিয়া মই আৰু ডিউটি লগাই দিম ফাইনেলি গাইজ সন্ধিয়াই হৈ গ'ল গৰু ছাগল বান্ধা হৈ গ'ল এতিয়া আৰু অলপমান আছে তো এইখিনি শেষ কৰি দিম এইখিনি আৰু পটে ৰলি বেয়া হৈ যায় না একেবাৰে আজি শেষ কৰিম আৰু বেলেগ কাম আছে কালি তো সেই বুলি ভাবিলোঁ আমি মাও আহিল এতিয়া তো মা মই একেলগত কৰি আছোঁ তো অলপমান আছে গাইজ এইখিনি কৰি কিনে শেষ কৰি কিনে আৰু বেলেগ কাম আছে যোৱাকালি তো আজিলৈ আপোনালোকৰ পৰা বাই বাই দিলোঁ তেতিয়াহ'লে আৰু কালি লগ পাম বাই বাই